হেঁপাহৰ ভোগালীলে মাজত মাথো এটা দিন বাকী। আৰু মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ টাই আহোম সাংস্কৃতিক বিকাশ কেন্দ্ৰত। আৰু ইয়াত আপোনাৰ আজি ভোগালী মেলা আয়োজন কৰিছে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগ শিৱসাগৰ উদ্যোগত আজি ইয়াত ভোগালী মেলা আয়োজন কৰিছে। বিভিন্ন ধৰণৰ ইয়াত বিপণী আহিছে। আৰু এটা কথা ইয়াত উল্লেখ কৰিব লাগিব যে প্ৰতি বছৰৰ দৰে এই বছৰো আপোনাৰ ইয়াত ভোগালী মেলা আয়োজন কৰিছে। আৰু প্ৰতিখন দোকানতে যি বিহুৰ বাবে যিসমূহ প্ৰয়োজনীয় বস্তু প্ৰতিটো বস্তু পোৱা যায়। বাইদেউ কি আনিছে? আমি বৰা চাউল আনিছো, জহা চাউল, তিল পিঠা, তেল পিঠা, নাৰিকল আৰু পকা মিঠৈ চবেই আছে। আহিছে ভালেই হৈছে বাৰু বৰ্তমান। হয়, বিভিন্ন ধৰণৰ সামগ্ৰী ইয়াত আনিছে। আপোনাৰ পিঠা আনিছে, চাউল আনিছে আৰু বিভিন্ন ধৰণৰ সামগ্ৰী ইয়াত বিপণীসমূহত আনিছে। আৰু এটা কথা ক'ব লাগিব, প্ৰতি বছৰৰ দৰে এই বছৰ এটা আপোনাৰ ইয়াত পিঠা বনাই আছে। বাইদেউ হয়, কি আনিছে? ইয়াত আমি বিহু সামগ্ৰী সকলোখিনি অনা হৈছে, পিঠাৰ পৰা জলপানৰ পৰা সেইপিনে দৈ চিৰা বা চব মানে সামগ্ৰী পোৱা হ'ব। হয়, এইখিনি আমাক খুন্দি ঘৰৰ পৰা লৈ অহা হৈছে, আনি ইয়াত আমি তৈয়াৰ কৰিছোঁ। গ্ৰাহকৰ সংখ্যা যথেষ্টই পাইছোঁ বাৰু। আজি প্ৰথম দিন যদিও মানে ক'ব লাগিব বিক্ৰী বাৰ্তা মানে ভালেই হৈছে আমাৰ। হয়, এটা বেলেগ ছবি এখন দেখিলোঁ যে ইয়াতে আপোনাৰ বনাইছে আৰু ইয়াতে বিক্ৰী কৰিছে। হয়, আমাৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ অধীনত আমি সদায় একোখনকৈ ভোগালী মেলাৰ আমি ব্যৱস্থা কৰোঁ, যাতে আঘোণত গাঁৱৰ ৰাইজে খেতি চপোৱাৰ পিছত শস্য শ্যামলা পথাৰৰ পৰা শস্য সংগ্ৰহ কৰাৰ পাছত আমাৰ বাপতি সাহোন এই ভোগালী বিহুৰ কাৰণে তেওঁলোকে যিখিনি শস্য উৎপাদিত শস্যৰ পৰা বিভিন্ন ধৰণৰ সা সামগ্ৰী প্ৰস্তুত কৰে। আৰু এই ভোগালী উৎসৱটোক যাতে সকলো ৰাইজে দুৱাৰ পদূলিত যাতে তেওঁলোকে আহি পেলাই ভোগৰ সম্ভাৰখিনি পাব পাৰে, তাৰ কাৰণে আচলতে আমি এই ভোগালী মেলাখনৰ আমি ব্যৱস্থা কৰিছোঁ। আৰু আপোনালোকে দেখিবলৈ পাইছে যে জুইশালখনকো আমি এই বজাৰৰ মাধ্যমলৈ আনি পেলাই গৰম গৰম পিঠাৰ ব্যৱস্থা কৰিছোঁ, যাতে এই ভোগৰ উৎসৱ ভোগালী বিহুটোত যাতে ৰাইজে তেওঁলোকৰ মনৰ পচন্দৰ মতে পিঠা পনাকে আদি কৰি চিৰা, দৈ, হুৰুম আদি সকলোবিলাক সামগ্ৰী যাতে এই বজাৰখনৰ পৰা ক্ৰয় কৰি লৈ পেলাই তেওঁলোকে ভোগৰ উৎসৱটোক খুব উলহ মালহেৰে পালন কৰিব পাৰে, সেই উদ্দেশ্যে কৰা হৈছে। আৰু তাৰ বিপৰীত ফালে গ্ৰামাঞ্চলৰ মহিলাসকলে এইটোৰ জৰিয়তে বজাৰ দখলৰ যিটো প্ৰচেষ্টা সেইটোকো আমি বাস্তৱায়িত হোৱা দেখাবলৈ পাইছোঁ। আৰু তেওঁলোকে এই বজাৰখনৰ পৰা পোৱা প্ৰাপ্তিটো লৈ পেলাই যেতিয়া হাঁহিৰে ঘৰখনলৈ ঘূৰি যায়, তাত যথেষ্ট আনন্দ থাকে আৰু এটা প্ৰাপ্তি থাকে। আৰু এইটোৱে আচলতে আমাৰ গোটেই গ্ৰামীণ অৰ্থনীতিটোক ভেটি টনকিয়াল হোৱাৰ ক্ষেত্ৰতো আচলতে এই বজাৰখনে এটা অৰিহণা যোগাই আহিছে বুলি আমি ভাবিব পাৰোঁ। এটা কথা ক'ব লাগিব, আমাৰ পথাৰ আমাৰ বজাৰ, এই কথা আপোনাৰ ইয়াত স্পষ্ট হৈ পৰিছে। কি ক'ব? নাই, সকলোকে আগতীয়াকৈ আমি ভোগালী বিহুৰ আমি শুভেচ্ছা জনাইছোঁ। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান এওঁলোকক আমি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইটো কাৰণেই যে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানে প্ৰতি বছৰে গাঁৱৰ থলুৱা মহিলাসকলে নিজৰ হাতেৰে উৎপাদিত সামগ্ৰীসমূহ বিক্ৰী কৰিবৰ কাৰণে এটা সুবিধা প্ৰদান কৰিছে। এই পদক্ষেপ সঁচাকৈ অতুলনীয়, আদৰণীয়, প্ৰশংসনীয়। এই ধাৰা সদায় অব্যাহত ৰাখক, আমি তাৰে কামনা কৰিছোঁ। এখন বিপণী দেখিছোঁ, যিখন বিপণীত আপোনাৰ বিভিন্ন ধৰণৰ সজোৱা সামগ্ৰী আনিছে। এইটো বাইদেউ কিহেৰে বনোৱা হৈছে? হয়, এইটো আপোনাৰ পেলনীয়া যি নাৰিকল থাকে, আপোনাৰ নাৰিকলৰ যিটো খোলা থাকে সেই খোলাৰে আপোনাৰ নিৰ্মাণ কৰিছে। এটা বানবাতি এটা নিৰ্মাণ সঁচাকৈ ধুনীয়া লাগিছে। কি নিৰ্মাণ কৰিছে? আমাৰ এইখিনি পুতলা আছে, এইখিনি পুতলাখিনি আছে। তাৰপিছত আৰু এইবোৰ চাবিৰিং আছে, আৰু আমাৰ এইবোৰ যঁতৰ আনিছোঁ, ঢেঁকী আনিছোঁ, তাৰপিছত মৈদাম আনিছোঁ, আৰু ওপৰত এইবোৰ এইখিনি বাঁহৰ বস্তু আছে। হয় হয়, সজোৱা বস্তু ডেকৰেশ্যনৰ কাৰণে। হয়, আমাৰ গোটৰ মহিলাসকলে বনাইছে, এইবিলাক নাচনী বনাইছে, তাৰপিছতে এইখিনি ফুল বনাইছে, নিজে বনাইছে তেওঁলোকে। আৰু দুৱৰ মেট আৰু এইবিলাক চাবিৰিং তেওঁলোকে নিজে বনাইছে। এইখিনি দেখিছে আপোনালোকে, যঁতৰ তেওঁলোকে নিজে বনাইছে। ঢেঁকীটো আজিকালি নাইকিয়া হ'ল, ঢেঁকীটো মানে তেওঁলোকে নিজে বনাই পেলাই আমাক মানে ইয়ালৈ পঠাই দিছে, গোটৰ মহিলাখিনিয়ে বনোৱা এইখিনি চব বস্তু। ইয়াত আপোনাৰ দেখা পাব যে সৰু সৰু ঢেঁকী বনোৱা আছে, আপোনাৰ বানবাতি বনোৱা আছে। সজাবৰ বাবে বিভিন্ন ধৰণৰ সামগ্ৰী তেওঁলোকে আপোনাৰ ইয়াত উপলব্ধ কৰিছে। ইয়াত যিসকল নগৰত থকা যিসকল মানুহ আছে, যিসকলৰ ঘৰত এনেকুৱা ধৰণৰ বস্তু নাই, তেওঁলোকে আপোনাক ক্ৰয় কৰিবলৈ বহুত বেছি সুবিধা হ'ব। আৰু কাষতে এখন দোকান আছে, আপোনাৰ বিপণী আছে, যিখন বিপণী আপোনাৰ ৰংঘৰ আছে। বাইদেউ কি বস্তু আনিছে?
আমাৰ বাঁহ বেতৰ বস্তু আছে আৰু পিঠা আছে, লাৰু আছে, তেনেকৈ আমাৰ মৌজোল আছে ঘৰতে উৎপাদন কৰা। আৰু আমাৰ এইবিলাক আমাৰ ঢেঁকীশাল আছে এইবিলাক, আৰু এনেকৈ বাঁহৰ কলচী আছে, গড় আছে, যোৱা বস্তুৰ লগতে খাদ্য খাদ্য আছে, আৰু আমি ঘৰতে কৰা গোল নেমু আনিছোঁ। গ্ৰাহকৰ সংখ্যা গ্ৰাহকৰ সংখ্যা বৰ্তমান হৈছে, আশা কৰিছোঁ গধূলিলৈকে আৰু হ'ব চাগে। বিভিন্ন ধৰণৰ সামগ্ৰী আপোনাৰ এইখন বজাৰতে উপলব্ধ কৰিছে। সকলোৰে বাবে আপোনাৰ সুবিধা হ'বৰ বাবে এইখন এখন বজাৰ তেওঁলোকে উপলব্ধ কৰিছে, আৰু বিহুলৈকে এখন বজাৰ উপলব্ধ হৈ থাকিব। আৰু দেখা পোৱা গৈছে যে বহু সংখ্যক গ্ৰাহকে ইয়াত আপোনাৰ ভিৰ কৰিছে, আৰু বিহুৰ বাবে তেওঁলোকে ক্ৰয় কৰা পৰিলক্ষিত হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।